আজি আপোনালোকক মই কিয় মানুহে কষ্ট কৰি কিনি বহুতে পইচা ইনকাম কৰি কিনি গোটাই থ'ব নোৱাৰে। আজি আপোনালোকক সৰুকৈ টিপছ এটা দিম বুলি ভাবিছোঁ। প্ৰথমে আপোনালোকে এটা বৈয়ামত ডেইলি যদি আপোনালোকৰ দোকান আছে বা যিকোনো বিজনেছ আছে, তাতে আপোনালোকে 10 টকীয়া গোটা 20 টকীয়া গোটা ধুনীয়াকৈ আপোনালোকে বৈয়ামত ডেইলি গোটাব। দিনত যদি 40 টকা উঠে 40 টকাটোৱে ভৰাই দিব, যদি 50 টকা উঠে 50 টকাটোৱে ভৰাই দিব। তাৰপিছতে আপোনালোকে এমাহ বা 3 মাহ পিছত ওলাবচোন পইচা 10-15,000 বা 12,000 হৈ যায়। যদি আপোনালোকে বিজনেছ কৰিছে বা দোকান সৰুকৈ তামোল পাণ কাটি বিক্ৰী কৰিছে, তেতিয়াহ'লে এই টিপছটো আপোনালোকে ব্যৱহাৰ কৰক বা এনেকৈ আপোনালোকে নিজৰ বুদ্ধিৰে এনেকৈ পইচা গোটাওক। তেতিয়া আপোনালোকে মোতকৈ কিবা এটা ভাল বস্তু এটা ল'ব পাৰিব। আৰু আমাৰতো মাইকী মানুহে বহুত বস্তু প্ৰয়োজন হয়। তেতিয়া 3 মাহ বা 4 মাহ কাৰণে আমি এটা বস্তু কিনিলে ধুনীয়াকৈ আমি ইউজ কৰিব পাৰোঁ 3-4 মাহ। সেইটো কাৰণে আপোনালোকে এনেকৈ যদি পইচাটো ৰাখিব পাৰে, তেন্তে আপোনালোকে বহুত বিপদৰ পৰা সহায় পাব। আৰু কেতিয়াবা যদি আপোনালোকৰ ঘৰত যদি বেমাৰ আজাৰ হয়, তেতিয়া ATM বন্ধ হয় বা বেংকৰ পৰা পইচা ওলাব নোৱাৰে, ৰাতি 12-1 বজাত ল'ৰা ছোৱালী যদি বেমাৰ হ'ল, তেতিয়া আপোনালোকে নিজৰ এই গোটাই থোৱা খুচুৰা পইচাটো লৈ যাব পাৰিব। লৈ গৈ কিনি সেইটোৱে যদি আপোনালোকে ফাৰ্মাচীত যদি সলাই দিয়ে, তেতিয়া আপোনালোকক ধুনীয়াকৈ সহায় কৰিব। আৰু এনেকৈ যদি সদায় এনেকৈ 12 মাহে 3 মাহ বা 4 মাহ 5 মাহ পিছত মই পইচা ওলাওঁ। পইচা ওলোৱাৰ পিছতে এনেকৈ 10-12 হাজাৰ বা 15,000 টকা হৈ যায়। তাৰপিছতে মই ভাল বস্তু এটা লয়।